এটা এনেকুৱা যে যোৱা এই 9 তাৰিখে এপ্ৰিলত ৰাতিপুৱা ভাগত মানে পুৱতি নিশা টাইপত মানে আপোনাৰ পাটৰকুছি এখন ঘৰত কোনো নোহোৱা অৱস্থাত চুৰি ঘটনা ঘটে হৈছিল। সেই হিচাপে এটা কেছ ৰেজিষ্টাৰ হৈছিল বশিষ্ঠ থানাত 129/26। সেই তদন্তকালীনত আমি গম পালোঁ যে এই চোৰটো মানে মহিলাৰ ফেচ ধৰি চুৰি কাৰ্য কৰিছিল। তাৰপিছত আমি তাক যোৱাকালি ধৰোঁ। তাৰ নামটো হ'ল জানমণি শৰ্মা, চিপাঝাৰত ঘৰ। অৰিজিনেলি ঘৰ চিপাঝাৰ, এতিয়া পিলিং এটা ভাড়া থাকে। তাৰ লগত জড়িত তাৰ ৱাইফটো ধনন্দ দেৱী আৰু এজন ল'ৰা আছে গগন বৰ্মন, লালমাটি, তেওঁৰ ঘগ্ৰাপাৰৰ। এইকেইজনক আমি ধৰিব পাৰোঁ। আৰু তাৰ পৰা গম পাওঁ যে এই জানমণি শৰ্মাই ছোৱালীৰ ভেজ ধৰি, যেনেকুৱা ছোৱালীৰ মেখেলা চাদৰ চুৰিদাৰ পৰিধান কৰি এই অঞ্চলটো নহয়, লগতে গুৱাহাটীৰ বিভিন্ন স্থানত চুৰি সংঘটিত কৰিছে। বিশেষ কৰি স্কুটি, ই ৰিক্সা, মানুহ নহ'লে ঘৰত চুৰি অৱস্থা কৰে। আৰু এই কাৰ্যত তেওঁলোকে দুখন গাড়ী ব্যৱহাৰ কৰে, এখন স্কুটি আৰু এখন 4 চকীয়া ইকো ভেন।